আপোনাৰ মোৰ বাবে দিনে নিশাই খাদ্য যোগান ধৰা জমেটো ডেলিভাৰী বয়ৰ এতিয়া নোহোৱা হৈছে জীৱনৰ নিৰাপত্তা। নিশা খাদ্য যোগান দিবলৈ যোৱা ডেলিভাৰী বয়ক বেয়াকৈ মাৰপিট কৰি হত্যাৰ চেষ্টা চলোৱা হ'ল ধুবুৰীত। জমেটো ডেলিভাৰী বয়ক দলবদ্ধভাৱে আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত ধুবুৰীৰ জমেটো ডেলিভাৰী বয় আজমল হক। জানিব পৰা মতে নিশা ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ কালাহাটত জমেটোৰ খাদ্য ডেলিভাৰী দি উভতি অহাৰ সময়ত দলবদ্ধভাৱে আক্ৰমণ কৰা হয় আজমল হকক। ৰাজপথত একাংশ লোকে প্ৰথমে আজমলৰ বাইকখন ৰখাই সোধা পোছা কৰে। তাৰ পিছত চোৰ সন্দেহত দলবদ্ধভাৱে আক্ৰমণ কৰা হয় জমেটো ডেলিভাৰী বয় আজমলক। খবৰ পাই ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জমেটো ডেলিভাৰী বয় আজমলক উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰায়। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে এখন এজাহাৰ দাখিল কৰে ধুবুৰী সদৰ আৰক্ষী থানাত। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত, যদিও এতিয়ালৈকে দলবদ্ধ আক্ৰমণত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। মোৰ নাম আজমল হক, মোৰ ঘৰ এমগড়ত। মোৰ ছুইগিৰ পৰা অৰ্ডাৰ আছিল এটা ডেলিভাৰী, মই গৈছোঁ তাত। অৰ্ডাৰটো হেৰি জমেটো আৰু ছুইগি দুটাত কাম কৰোঁ আমি। অৰ্ডাৰ পাইছিলোঁ ৰাতি আপোনাৰ 9:30 অৰ্ডাৰ পালোঁ আমি। তাৰপিছত ডেলিভাৰী যাওঁতে আমাৰ 10টা পাৰ হৈ গ'ল। 10টা এড্ৰেছ আপোনাৰ হেৰি আছিলে, মানে কোলাহাট বুলি আছিলে। গৈছিলোঁ। অৰ্ডাৰটো এইটো নামটো পাহৰি গৈছোঁ আমি, নাম নাই ওলাব আৰু। মোৰ লগত আছে, মই অৰ্ডাৰটো তাত গ'লোঁ। আমি যোৱাৰ পিছত কাষ্টমাৰক কল কৰিলোঁ, ফোনটো ৰিচিভ নকৰিলে। তাৰপিছত আমি মোৰ কোম্পানীৰ ছাপৰ্টত কল কৰিলোঁ। কল কৰি কিনে অৰ্ডাৰটো কেঞ্চেল কৰিলোঁ। কেঞ্চেল কৰাৰ পিছত আমি আকৌ ঘূৰি আহিবলৈ লৈছোঁ। মোটামুটি ৰাস্তাত আহিলোঁ। তাৰ অলপ সময় 2-3টা মানুহ আহি মোক ছিংগল দিছে, গাড়ী ষ্টাৰ্ট কৰিছোঁ আমি আহোঁতে। ছিংগল দি কিনে ৰখাই দিছে। ৰখাই দিয়াৰ পিছত নামাই দিছে গাড়ী পৰা। নামাই দি কিনে ইয়াত কিহৰ গাড়ী নাহিছে? মোৰ অৰ্ডাৰ আছিলে, অৰ্ডাৰ দিবলৈ আহিছোঁ। কিহৰ অৰ্ডাৰ? জমেটো। কি জমেটো? এই আমাৰ ইয়াৰ গাঁৱৰ মানুহ জমেটো বুজি নাপায়, জমেটো নাজানে, কৈ কিনে ডাইৰেক্ট মাৰপিট আৰম্ভ কৰি দিছে পূৰা। তাৰপিছত 2 মিনিটৰ ভিতৰত কমচে কম 50-60জন মানুহ আহি উপস্থিত হৈ গ'ল। তাৰপিছত লাহে লাহে আহি কিনে 100-150 মান হৈ গ'ল, পূৰা মাৰপিট কৰিছে। এইখিনি দেখিলে চিনি পাম, এনেই চিনি নাপাওঁ। মোৰ লগত হেৰি আছিলে, টকা আছিলে 10-12 হাজাৰ কেছ, আৰু মোবাইল আছিলে 20,000 টকা এটা, বাইক আছিলে, এইখিনি আছিলে। চব কাঢ়ি লৈছে।